অসমীয়াৰ সাহিত্যৰ ভঁৰাল চহী কৰা এগৰাকী বৰণ্য ব্যক্তি মহীৰুহ সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক দেৱক হয়তো ভালকৈ নাজানে অসমৰ একালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এতিয়া হয়তো আপোনাৰ মনলৈ প্ৰশ্ন আহিছে আমি কিয় এনেকৈ কৈছোঁ, সেই সম্পৰ্কে আমি উদ্যোক্তাৰ পৰা জানিম। প্ৰথমে দেখুৱাইছোঁ এখন বিদ্যালয়ৰ কিছু দৃশ্যাংশ। এইখন হৈছে সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক দেৱৰ স্মৃতিত নিৰ্মাণ কৰা জাতীয় বিদ্যালয়। তেখেতসকলে প্ৰয়াস কৰিছে তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি অসমীয়া জাতীয় জীৱনৰ প্ৰতি থকা অৱদান, সেই অৱদান সম্পৰ্কে যাতে উঠি অহা প্ৰজন্মই ধৰি ৰাখিব পাৰে, উঠি অহা প্ৰজন্মই সেইবোৰ জ্ঞান আহৰণ কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা কৰিছে। সমান্তৰালকৈ শিক্ষাদানৰ ব্যৱস্থা কৰিছে। আমাৰ লগত একাংশ শিক্ষক আছে, আমি আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমতে আপোনাক এগৰাকী শিক্ষাগুৰু হিচাপে আমি সেৱা জনাইছোঁ আৰু এনে এগৰাকী মহীৰুহৰ নামত এখন বিদ্যালয় চলোৱাৰ এখন যুদ্ধ বুলি ক'ব লাগিব, কিয়নো প্ৰায় উৱলি যোৱা অৱস্থাত আছে, তথাপিও কিন্তু আপোনালোকে সংগ্ৰামখন এৰি দিয়া নাই। কি ক'ব? প্ৰথমে মই আপোনাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়তে আপোনালোকৰ যিটো অনুষ্ঠান, যিটো সন্থা আমাৰ মাজলৈ আগবাঢ়ি আহিছে, আমাৰ সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ বিষয়ে দুআষাৰ জানিম বুলি, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আহিয়ে আপোনালোকে নিশ্চয় দেখিছে আমাৰ যিটো জৰাজীৰ্ণ অৱস্থা, তাৰ ওপৰত ভিত্তি কৰি আপুনি যি দুই এষাৰ বক্তব্য ৰাখিছে তাৰ বাবেও আপোনাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ মই ইয়ালৈ এই বিদ্যালয়লৈ অহা মাত্ৰ এবছৰহে হৈছে। মোক মাতা হ'ল, প্ৰথমতে মই নগালেণ্ডত ক'ৰবাত আছোঁ, এইটো বাদ দিয়ক। এতিয়া মোক সিহঁতে মাতিলে, কমিটিয়ে মাতিলে বোলে আহক ইয়ালৈকে, আহিলোঁ। ইয়াতে বৰ্তমান কৰি আছোঁ। আৰু মই অহাৰ পাছত এই বিদ্যালয়খনৰ কাষতে থকা মাটিটো তাত ফিল আপ কৰি, এইটো আমাৰ স্কুলৰ মাটি একেবাৰে ফ্ৰণ্টত, সেইটো বালি চালি পেলাই ফিল আপ কৰি তাতে এবাৰ বিদ্যালয়ত খেলা ধূলা কৰা আৰম্ভ কৰিছোঁ। বেক চাইডেও মাটি চাটি পেলাই অলপ ফিল আপ কৰিলোঁ। আৰু এইবিলাক বাদ দিয়ক, কথা হ'ল কি, এতিয়া বিদ্যালয়খনৰ অৱস্থাটো আপোনালোকে যিটো দেখিছে সেইটো এতিয়াৰ অৱস্থা নাই, বহুত আগৰ পৰা। আৰু টোটেলি এইটো ৰাইজৰ অনুদানেৰে, অৰ্থাৎ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ফিজৰ পৰা চলাই থকা হৈছে। আৰু সেইটো আৰু আপোনালোকে জানে গাঁৱলীয়া অঞ্চল, গাঁৱত ফিজটো কেনেকৈ আহে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক কথা দিছিলে নিশ্চিতভাৱে আপোনাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে নিশ্চয় কিবা এটা কৰি দিম বুলি আমাৰ বিদ্যালয় কৰ্তৃপক্ষক কথা দিছিলে। কৰিলেনে? কিন্তু বৰ্তমানলৈকে কোনো ফল নধৰিলে। হ'ব, তেখেতসকল ডাঙৰ ডাঙৰ মানুহ, তেখেতসকলৰ বিষয়েনো আমি সৰু মানুহে কি ক'ম। তেখেতসকলৰ নিশ্চয় মনত থাকিব আৰু ভাবিছোঁ। আৰু এইটো ৰাস্তাও নাই, আৰু তেওঁতো মুখ্যমন্ত্ৰী হৈ থকা নাই, কেন্দ্ৰীয় মন্ত্ৰী হ'ল। এতিয়া তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'লেও তেওঁৰ বিভাগ বেলেগ, কিবা আয়ুষ নে কিবা তেনেকুৱা কিবা। আমি বিভাগৰ কথা বাদ দিলোঁ, আঁচনিৰ কথা বাদ দিলোঁ। সৰ্বানন্দ সোণোৱালে পকেটৰ পৰা মাত্ৰ 1 টকা দিছে অনুষ্ঠানটোত, এতিয়ালৈকে দিয়া নাই। আৰু সেইটো যে কেতিয়াবা হৈ উঠিব সেইটো আমি নাভাবোঁ। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আপোনাৰ আহ্বান কিবা থাকিব? বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীকে আমাৰ বিনম্ৰ অনুৰোধ তথা আহ্বান, তেখেতে ছৈয়দ আব্দুল মালিক ছাৰৰ ঘৰত সোমাই গৈছে, নাহৰ লৈ আহিছে কেইবাবাৰো। তেখেত অন্য এটা দলত থাকোঁতে নাহৰণিত মিটিং কৰিছে। তেতিয়া ছৈয়দ আব্দুল মালিক ছাৰৰ নামত 2 কোটি টকা দি এখন খেলপথাৰৰ তেওঁৱে তেতিয়াই কিবা কৰি থৈ দিম বুলি পইচাও তেতিয়া চেংচন কৰিলে। কিছু পইচা আহিলেও ইমানবোৰলৈ আমি নাজানো আৰু কি হৈছে। কিন্তু বিদ্যালয়খনৰ কথাটো তেওঁ কোৱা হৈছিলে, মেমৰেণ্ডাম দিয়া হৈছিলে, পাহৰিলে। নিশ্চয়কৈ দুগৰাকী মুখ্যমন্ত্ৰী, এগৰাকী প্ৰাক্তন আৰু এগৰাকী বৰ্তমানৰ। এগৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক যদি শলাগ লৈছে, আনগৰাকীকো আন প্ৰকাৰে কিছু সমালোচনা কৰা পৰিলক্ষিত হৈছে। যদিও শিক্ষাগুৰুগৰাকীয়ে কৈছে তেখেতসকল ডাঙৰ মানুহ, আমি সৰু মানুহ, কিন্তু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ আপুনি পাহৰি নাযাব। আপোনালোকক মানুহ হিচাপে সৃষ্টি কৰা নেপথ্যত আছে এইসকল শিক্ষাগুৰু, আৰু এইসকল শিক্ষাগুৰুক প্ৰতিশ্ৰুতি দি এগৰাকী মহীৰুহৰ নামত আপোনাৰ যদি কণমানো লজ্জাবোধ আছে, নৈতিক দায়িত্ব স্বীকাৰ কৰি এখেতসকলৰ সেই সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰক। আন এগৰাকী আছে, আমি আপোনাৰ কাষলৈ আহিছোঁ, যে এটি বিষয় সৰ্বানন্দ সোণোৱালে প্ৰতিশ্ৰুতি দিছিল। এই বিষয়ে মই জনাত সৰ্বানন্দ সোণোৱাল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁলৈ এখন দৰখাস্ত দিয়া আছিলে যে আমাৰ স্কুলখন
প্ৰাইভেট স্কুল, গতিকে তালৈ কিবা এটা অনুদান দিবৰ কাৰণে এখন দৰখাস্ত দিয়া আছিল। সেই দৰখাস্তখনৰ ওপৰত মই জনামতে যে তেওঁ কমিশ্যনাৰলৈ লিখি দিলে, কমিশ্যনাৰে তাৰ এটা কপি আমাৰ স্কুললৈ দিলে। আৰু ইতিমধ্যে কৰোণা হ'ল, আপোনাৰ লকডাউন হ'ল, এই লকডাউনত আমিতো মুভ কৰিব নোৱাৰোঁ, সেই চিঠিখন আমাক জাষ্ট আমাক জানিবৰ কাৰণে সেইখন দিছে। কিন্তু এই বস্তুটো কোনো প্ৰচেছ নকৰিলে, যদি কৰিলেহেঁতেন নিশ্চয় আমি ইতিবাচক সঁহাৰি পালোহেঁতেন। অসমীয়া ভাষাত যিটো বুলি কয় এটা টোপ বুলি কয়, টোপ বুলি কয়, সেইটো নিশ্চয় আমি পালোহেঁতেন। টোপ দি সামৰিলে। ইয়াৰ পিছতে যিজন দ্বিতীয়জন আহিলে সেইজনৰ ওচৰলৈ মই জনাত মই নাছিলোঁ, তেখেতে কৈছে শিক্ষকজনে যে তেখেতকো এখন মেমৰেণ্ডাম দিয়া হৈছিলে, তেওঁ একো ইয়াৰ ইতিবাচক সহায় নিদিলে বা এটা টোপ নিদিলে। এতিয়া চাওক, এই স্কুলখন যদি 2003 চনতে আমি ইয়াত প্ৰতিষ্ঠা কৰিছে আৰু 2015 চনৰ পৰা ইয়াৰ পৰা 4-5জনকৈ এনেকৈ মেট্ৰিকত পৰীক্ষা দিছে আৰু সেই পৰীক্ষাত তেওঁলোকে ডিষ্টিংশ্যন পাইছে, ষ্টাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে। এওঁলোকে কণ্টিনিউৱাছলি আজি পৰ্যন্ত এই স্কুলৰ ৰিজাল্ট বহুতেই ভাল হৈ আছে আৰু কোনেও ক'ব নোৱাৰে। যিমান আহিছে, আমি অসমৰ আপোনাৰ সাংসদ, কলিয়াবৰ সমষ্টিৰ সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতো এবাৰ আহিছে, তেখেতে আহি 7 লাখ টকা দি থৈ গৈছে ডিলত। তেতিয়া আমি এই বিল্ডিংটো অলপ কাম আৰম্ভ কৰিছোঁ, 7 লাখ টকা 5 লাখ টকা দিছিলে। তেখেতৰ চৰকাৰতো নাই, তেতিয়া চৰকাৰত নাই, তেখেতৰ পুঁজিৰ পৰা দিছিলে, সেইটো লিখা আছে তেখেতৰ। তাৰ পিছৰবাৰ যেতিয়া আকৌ এবাৰ মাতিলোঁ, যেতিয়া যিজনৰ পৰা আমি টোপ পাইছোঁ সেইজনৰ পৰাই আমি টোপ কিছুমান লওঁচোন সেইটো ভাবিলোঁ। তাৰ দ্বিতীয়বাৰ যেতিয়া মাতিলোঁ, তেখেতে 2 লাখ টকা দিলে যে আমাৰ এই চিৰিটো ষ্টায়াৰ কেছটো বনাবৰ কাৰণে। কিন্তু ইনকম সেইটো দিছে গৌৰৱ গগৈ ডাঙৰীয়া, সেইটো ষ্টায়াৰ কেছটো এতিয়াও ইনকমপ্লিট, কাৰণ 2 লাখ টকাৰে সেইটো সম্ভৱ নহয়। গতিকে ইয়াৰ পিছত আমি অন্যান্য জেগাত পুঁজি বিচাৰিবলৈ আৰম্ভ কৰিছোঁ। উপায় নাই, আমি প্ৰাইভেট বিচাৰি। মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু জাতীয়তাবাদৰ কথা কয় বা সংস্কৃতি ৰক্ষাৰ কথা কয়, তেখেতলৈ আহ্বান কি থাকিব? তেখেতলৈ আহ্বান যে আপুনিও এজন অসমীয়া, আমিও অসমীয়া, বা সৈয়দ আব্দুল মালিকো অসমীয়া। আৰু এটা কথা মনত ৰখা দৰকাৰ, যিজন মহীয়সী পুৰুষ আমাৰ বিশ্বত এজন কবি, তেখেতক আমি পাহৰি যাব লাগিব জানো? পাহৰি যোৱাটো ভাল হ'ব জানো? কেতিয়াও নহয়। আমি যেনেকৈ মনত পেলাব লাগে আমি অসমবাসীয়ে, তেনেকৈ নিশ্চয় আপুনি তাতকৈ বেছি মনত পেলাব লাগে। আৰু তেখেতৰ নামত এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ কাৰণে আপোনালৈ এখন আবেদন দিয়া হৈছিল বুলি কোৱা শুনিছোঁ। গতিকে এই আবেদনখনৰ ওপৰত নিশ্চয় আপুনি চকু ফুৰাব পাৰিলেহেঁতেন। আৰু আমি ভৱিষ্যতে আশাবাদী যাতে এই স্কুলখনৰ যিটো ৰিজাল্ট, মই কৈছোঁ ৰিজাল্ট যিটো আজিলৈকে ভাল ৰিজাল্ট দি আছে, গতিকে আমি ভাবিছোঁ এজোপা ভাল গছ ৰুইছোঁ, সেই ভাল গছৰ পৰা আমি ভাল ফলেই পাম সেইবুলি ভাবি আছোঁ। যদি আপোনালোকে অকণমান সহায়ৰ হাত আগবঢ়ায়, তেতিয়াহ'লে নিশ্চয় আমি আনন্দিত হ'ম আৰু ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালী পোহৰ দেখিব। এয়ে কৰিব মই আপোনালৈ অনুৰোধ থাকিল। নিশ্চয়কৈ আমি এইখিনিতে পুনৰ ক'ব লাগিব যে দুগৰাকী মুখ্যমন্ত্ৰীৰ কথা আমি উল্লেখ কৰিছিলোঁ। এগৰাকী মুখ্যমন্ত্ৰী বৰ্তমানৰ, আনগৰাকী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী। আমি দুয়োগৰাকীৰ কথা যদি একাষৰীয়া কৰোঁ, যি মন্তব্য ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত ইয়াৰ স্থানীয় লোকসকলে দিলে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰ পৰাও শিকিব লগা বহু আছে। কিয়নো যিগৰাকী মহীৰূহৰ নামত উৎসৰ্গিত এটি অনুষ্ঠান, সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়, এই বিদ্যালয়খনৰ কাৰণে এগৰাকী সাংসদ, যিগৰাকী বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখন নাই, তেখেতে পুঁজি আমন্ত্ৰণ দিছে। কিন্তু আপুনি একালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী হৈ কিয় ইয়ালৈ কোনো এটা পুঁজি দিব নোৱাৰিলে? যদি আপোনাৰ চৰকাৰী পুঁজিক আমি একাষৰীয়া কৰোঁ, ব্যক্তিগতভাৱে দিবলৈও আপুনি ইমানেই অসমৰ্থ যে এটা টকাও এইগৰাকী মহীৰূহৰ নামত আপুনি অৰ্পণ কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপোনাক কি ধৰণে এইসকল লোকে মানস পথত স্থাপিত কৰিব, আপোনাৰ চিনাকি এইসকলৰ সন্মুখত কিদৰে হ'ব, সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট মিণ্টুৰ সহযোগত বিশ্বজিৎ দাসৰ ৰিপৰ্ট, এনিভাৰ 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.